নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? শ্ৰী বিধান চন্দ্ৰ পাল, ছাৰ আপুনি ক'ৰ পৰা আহিছে? যোৰহাট ডিষ্ট্ৰিক্ট, অসম। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 27/9/2022। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেতিয়া মই অনুকূল তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অনুকূল গুৰুৰ নাম দীক্ষা লৈছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? 2 বছৰমান কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিল অলপ কওকচোন বুজাই। এইটো কিবা আপোনাৰ মন্ত্ৰ জপ কৰিব লাগে আৰু ইষ্টিপিটি বুলি ডেইলি 10 পইচা 1 টকা কিবা এটা থ'ব লাগে। 30 দিন থৈ সেইটো মনি অৰ্ডাৰ কৰি গুৰু আশ্ৰমত পঠিয়াব লাগে। সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভ হোৱা নাই। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই গুৰুজীৰ পৰা নাম দীক্ষা, সদগুৰু ৰামপালৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যিবিলাক বেমাৰ আছিলে, চুগাৰ আছিলে, ইউৰিক এচিড আছিলে, হাই প্ৰেছাৰ আছিলে, চকুৰ প্ৰব্লেম আছিলে, এটাকৈ চব নাইকিয়া হৈ গ'ল। বৰ্তমান একদম সুস্থ মই। আপুনি ডক্টৰৰ কাষলৈ গৈছিল নে? ডক্টৰৰ ওচৰত দেখুৱাইছিল নে আপোনাৰ যিবিলাক বেমাৰ আছিল, যি সমস্যা আছিলে? মই ডক্টৰৰ ওচৰত গৈছিলোঁ, কাৰণ ৰেগুলাৰ চেকআপ কৰি থাকোঁতো। তেতিয়া চেকআপতে গম পালোঁ যে মই কমপ্লিট নৰ্মাল, কোনো এতিয়া প্ৰব্লেম নাই। মানে বেমাৰৰ বিষয়ে ডক্টৰে মোক ক'লে যে আপোনাৰ এতিয়া কোনো বেমাৰ নাই, আপুনি নৰ্মাল এতিয়া। অন্য কিবা লাভ পাইছেনে আপুনি? অন্য লাভ আৰ্থিকভাৱেতো বহুত লাভ পাইছোঁ। ব্যৱসায় কৰি থাকোঁ মই। ব্যৱসায় এখন দোকান আছিলে, এতিয়া 2খন দোকান হ'ল। কৰ্মচাৰী নাছিলে, কৰ্মচাৰী ৰাখিছোঁ। এতিয়া পাৰ ডে মানে কি, মই যদি মেকানিকেল কাম কৰোঁ, মিনিমাম 500 টকা এটা মোৰ এক্সট্ৰা ইনকাম হৈ থাকে। দোকানৰ যিখিনি বস্তু বেছি ইনকাম কৰোঁ সেইটোতো আছেই। গতিকে গুৰুজীৰ কৃপা হোৱাৰ কাৰণে মই এইটো কৰিব পাৰিছোঁ। এইটো নাম লোৱাৰ পাছৰ পৰা মোৰ লাভালাভবিলাক হৈ আছে আৰু হৈ গৈ আছে। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে, আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি পূৰ্বতে যি সাধনা কৰি আছিলে, অনুকূল ঠাকুৰতো আছিলে, আপুনি সেই সাধনা কৰি আপুনি সন্তুষ্ট নাছিল। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিল? আমি মাজে মাজে পুথি পঢ়ি থাকোঁ। পুথি পঢ়ি থাকোঁতে এজনে দেখিলে যে মই খুব পুথি পঢ়ি থকা হেঁপাহ আছে, তো এজনে আমাৰ সন্ত ৰামপাল মহাৰাজৰ পুথি 4খন আনি দিলে পঢ়িবৰ কাৰণে। মই পঢ়ি পেলাই যেতিয়া পালোঁ যে মই গীতাৰ মাজে মই তত্ত্বজী চন্ত বিচাৰি ফুৰি আছিলোঁ গুৰু ধৰিবৰ কাৰণে। তেনেকৈ পোৱা নাই কাৰণে মই আপোনাৰ 78ৰ পৰা 22 চনলৈকে বিনা গুৰুত কিবাকিবি ভক্তি কৰি আছিলোঁ আৰু। তাৰপিছত এই পুথিত যেতিয়া এড্ৰেছ পালোঁ, এড্ৰেছ মতে হাৰিয়ানাত ফোন কৰিলোঁ। হাৰিয়ানাৰ পৰা আমাৰ যোৰহাটৰ নামদান কেন্দ্ৰৰ এড্ৰেছ দিলে, সেইমতে মই যোৰহাট নামদান কেন্দ্ৰৰ পৰা 22 চনত মই প্ৰথম নাম দীক্ষা লৈছোঁ। লোৱাৰ পিছৰ পৰা মোৰ লাভেই লাভ হৈ গৈ আছে। লাভেই লাভ হৈ আছে। গুৰুজীৰ যিটো নীতি নিয়ম দিছে চব ভালকৈ মানি মেলি চলি আছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজ হিছাৰ জেলত থকা বুলি আমি জানিব পাৰিছোঁ। এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এইটো নামটো লৈছোঁ মই ভিডিঅ' কলিঙৰ থ্ৰু, ইলেক্ট্ৰনিক ছিষ্টেমত। কিন্তু গুৰুজী জেলত থাকিলেও গুৰুজী বাহিৰত আছে। গুৰুজী বাহিৰত নাথাকিলে মোক যেনেকৈ ৰাতিপুৱা 4:30 বজাত মই বাথৰুমত যাওঁতে যিডাল সাপে মোক ডাচিবলৈ আছিলে, গুৰুজীয়ে মোক আগতেই চেতাৱনী দিছে যে বেটা তুমি দৰ্জাখন খোলাৰ আগত লাইট জ্বলোৱা, অন্ধকাৰত নোসোমাবা। মই সোমাই গৈ তাৰপিছত যিডাল সাপ দেখিলোঁ, গুৰুজীয়ে দিয়া সতনামৰ মই যেতিয়া জপ কৰিলোঁ, তেতিয়া সাপডাল ওলাই গুচি গ'ল, কোনো হানি নহ'ল। তো এইটো গুৰুজী যদি জেলত থাকিলেহেঁতেন, তেতিয়া ইয়াত গুৰুজী কেনেকৈ আহিলে? গুৰুজীয়ে আহি পেলাই এই কথাখিনি যে আকাশবাণীৰ দ্বাৰা যে মোক ক'লে, কেনেকৈ ক'লে? গুৰুজী জেলত থাকিতো মোক দেখি আছে, মোৰ ঘৰত সাপ সোমাই আছে, তেওঁক ভক্তক সাপে মাৰিব, তো মোক বাৰ বাৰ চেতাৱনী দি আছে। মইহে অকণমান উপলংঘা কৰিছিলোঁ যে কোনোবাই মোক এনেকৈ কৈ আছে, কোনো মানুহ দেখা নাই। আমি আচলতে কি কৰোঁ? বিশ্বাস নকৰোঁ। বিশ্বাস নথকাৰ কাৰণে ভক্তি নহয় মানুহৰ। বিশ্বাসে ভক্তি আচল কথা। তেওঁ যে ৰামপাল মহাৰাজ আমি গুৰুৰূপে মানৱ ৰূপত দেখি আছোঁ, তেওঁ যে পূৰ্ণ পৰমাত্মা চবে বিশ্বাসত ল'ব পৰা নাই। তেওঁ যে কবিৰ, তেওঁ যে ৰামপাল ৰূপ লৈ ইয়াত লীলা কৰি আছে, তেওঁ কোনো গম নাপায় ভালকৈ। তেওঁৰ ভক্তহে গম পাব। তেওঁৰ ওপৰত ইয়াত বিশ্বত আৰু গুৰু নাই। ছাৰ, এইটো কেনেকৈ প্ৰমাণ কৰিব যে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজ এজন কবি পৰমাত্মা অৱতাৰী পুৰুষ হয়? তেখেতে যি বিধি আপোনালোকক প্ৰদান কৰি আছে, যি সাধনাৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে, এইটো ক'ত প্ৰমাণ আছে যে সন্ত ৰামপাল গুৰুমহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় আৰু তেখেতে বৰ্তমান সময়ত প্ৰকৃত সদ্গুৰু হয়? গীতা জ্ঞানদাতাই গীতাত যিটো জ্ঞানত কৈছে অৰ্জুনক যে তুমি
পৰম সনাতন ধাম যোৱা পৰম সনাতন ধাম যাবলৈ তুমি শান্তি পাবা, সুখত থাকিব পাৰিবা। তেতিয়া তুমি তত্ত্বদৰ্শী সন্ত ধৰিব লাগিব। তত্ত্বদৰ্শী সন্তজন আচল সন্ত কোন তাৰ পৰিচয় জানিবৰ কাৰণে মানে আহত গছ বা পিপল গছ, পিপল গছৰ বিষয়ে তাৰ গুৰিৰ পৰা জৰৰ পৰা ডাললৈকে যোনে গোটেই সংসাৰৰূপী বৃক্ষৰ বিষয়ে ক'ব পাৰিব, তেওঁ সেই তত্ত্বদৰ্শী সন্ত। আৰু আমাৰ গুৰুজীয়ে এই বৃক্ষৰ বিষয়ে আমাক একদম পাতে পাতে ডালে ডালে শিপাই শিপাই একদম আগাগুৰি ভালকৈ বুজাই মেলি কৈ পেলাই আমি এতিয়া ভালকৈ বুজি পোৱা হ'লোঁ আৰু জানিলোঁ যে আমি ক'ত পূজা কৰিব লাগে, ক'ত কৰিব নালাগে, কি কৰিব লাগে, গুৰুজীৰ আদেশ কি কাৰণত আমি মানিব লাগে। এইবিলাক আমাৰ এইটো কাৰণে আজি আমাৰ শাৰীৰিক স্থিতি ভাল হৈছে, আৰ্থিক স্থিতি ভাল হৈছে, চব পালে ভাল হৈছে, বিপদ আপদ এইবিলাক চবৰ পৰা ভাল হৈছে। আমি এতিয়া গুৰুজীৰ থপনা আমি নিজৰ ঘৰত য'ত ৰাখিছোঁ, আমি ৰাতিপুৱা যেতিয়া নীতি নিয়মত চাকি জ্বলাই পেলাই বহোঁ, পদুম ফুলৰ চেন পাওঁ, চন্দনৰ আমোল মোলাই থাকে মোৰ ঘৰত। তাৰমানে গুৰুজী অদৃশ্য ৰূপত মোৰ ঘৰত মোৰ লগত আছে কাৰণে পদুম ফুলৰ চেনটো আহে, চন্দনৰ গোন্ধ আহে সদায়, কেতিয়াবা এদিন দুদিন গেপ যায়। আৰু লগে লগে মোৰ আশ্ৰমৰ যিজন ইনচাৰ্জ থাকে, ইনচাৰ্জক ফোন কৰি জনাওঁ যে আজি এনেকৈ এনেকৈ মই পদুম ফুলৰ গোন্ধ পাইছোঁ, আজি এনেকৈ সাপ আহিছিলে, এনেকৈ এনেকৈ হৈছে, মোৰ আজি এনেকৈ হৈছে। তেতিয়া মই আৰ্জি লগালে মানে এপ্লিকেশ্যন কৰোঁ বা প্ৰাৰ্থনা লগাওঁ লগে লগে যে তুমি ভাল হৈ যাবা, তাৰ পৰা আদেশ আহে ভাল হৈ যাবা, তুমি এইটো কৰা, তুমি এটা সংকল্প কৰা, তুমি গুৰুজীৰ নামত সংকল্প কৰা যে তোমাৰ এনেকুৱা হৈছে কাৰণে তুমি জ্যোতি জ্বলাবা, চাকি জ্বলাইছোঁ, বছ ভাল পাই গৈছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ সৎভক্তি কৰিলে দীৰ্ঘদিন ধৰি নিচা সেৱন কৰি থকা ব্যক্তিও নিচা ত্যাগ কৰিব পাৰে। কথাষাৰ কিমান দূৰ সত্য ছাৰ? চাওক, মোৰ হাৰ্টৰ প্ৰব্লেম হৈছিলে, ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে মদ খাব লাগিব, মদ খালে হেনো হাৰ্টৰ বেমাৰটো ভাল হ'ব লাহে লাহে। মোৰতো যেতিয়ালৈকে মই সদগুৰু সন্ত ৰামপালৰ পৰা নাম দীক্ষা লৈছোঁ তেতিয়ালৈকেতো মোৰ হাৰ্টৰ বেমাৰ আছিলেই। তো মদটো মই এৰি দিলোঁ, এতিয়াতো মোৰ হাৰ্টৰ প্ৰব্লেম নাই কৰা, হাৰ্টটোতো মোৰ ভালেই হৈ গ'ল। যদি গুৰুজীৰ কিবা বল নাথাকিলেহেঁতেন, গুৰুজীৰ প্ৰতি যদি আমাৰ ভক্তি নাথাকিলে, তেতিয়াহ'লে মদ বন্ধ কৰাৰ পিছত মোৰ হাৰ্টৰ প্ৰব্লেম থাকিলেহেঁতেন। তো মদটো বন্ধ কৰাৰ লগে লগেতো মনতেই নপৰে যে মই এদিন মদ খাইছিলোঁ বুলি। এতিয়া আপুনি সুধিছে কাৰণে কৈছোঁ। আপুনি কিমান বছৰ ধৰি নিচা সেৱন কৰিছে? মই মোটামুটি 35 বছৰ নিচা সেৱন কৰিছোঁ, 35 বছৰ, আৰু একেদিনতে এৰি দিছোঁ। একেদিনতে, আজিৰ পৰা নাখাওঁ, দাপাত খাইছিলোঁ, দাপাত নাখাওঁ, একেদিনতে এৰি দিছোঁ, মোৰ 2 দিন লগা নাই। মাছ মাংস একেদিনতে এৰি, আজিৰ পৰা নাখাওঁ। আৰু সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়েনে, নে শাস্ত্ৰৰ অনুকূল ভক্তি বিধিয়ে প্ৰদান কৰে? তো পৰমাত্মাৰ ওচৰত আমি ভক্তি কৰিবলৈ দিয়ে, পৰমাত্মাৰ ওচৰত আমি সংকল্পবদ্ধ হওঁ, শপত লওঁ যে আমাৰ বেমাৰ আজাৰ যাতে নহয়, আমি আপোনাৰ ভক্তি সদায় কৰি থাকিম, আমাৰ যাতে ভুল ত্ৰুটি হ'লে আপুনি ক্ষমা কৰিব, আপুনি শুধৰাই দিব। আমি তেনেকৈ ভক্তি কৰি যাওঁ, ভক্তিৰ বলতে আমাৰ বেমাৰ আজাৰবিলাক বিদূৰ হৈ আছে, তেনেকৈ হৈ আছে। ছাৰ, আপুনি অসমৰ পৰা সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণত গৈ দীক্ষা ল'লে। তেখেতে হাৰিয়ানা প্ৰান্তৰ দিল্লীৰ নিবাসী হয়। অসমতো বিভিন্ন আধ্যাত্মিক গুৰু আছিল, সেইসকলৰ শৰণলৈ গৈও আপুনি দীক্ষা ল'ব পাৰিলে হয়। ছাৰ, কিয় আপুনি সন্ত ৰামপাল গুৰুমহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মই খবৰ কৰিছিলোঁ ইয়াত, তত্ত্বদৰ্শী সন্ত বোলতে দীক্ষা ল'ব লাগে, গুৰু ধাৰণ কৰিব লাগে। কিন্তু দক্ষিণাৰ কথা যিবিলাক বতাইছে, আপোনাৰ অংগবস্ত্ৰ 2যোৰ 3যোৰ 1001 টকা, 1101 টকা, এনেকৈ তেতিয়া মই ভাবিলোঁ যে আমি অৱশ্য অনুকূলৰ পৰাও দীক্ষা লৈছিলোঁ তেতিয়া এনেকৈ আমাক বিচৰা নাছিলে। অনুকূলৰ দীক্ষা যিদিনাখন আমি লৈছিলোঁ, এতিয়া মনত আছে, ৰাতিপুৱা 8টা বজাত মই গা ধুই এখন লুংগি পিন্ধিছিলোঁ, তাকেও আলহী ঘৰত আছিলোঁ, লুংগি এখন পিন্ধিছিলোঁ, পিন্ধি আছিলোঁ। তেতিয়া ক'লে তুমি এই লুংগি পিন্ধি দীক্ষা লোৱা। এতিয়া মই ভাবিলোঁ যে লুংগি পিন্ধি দীক্ষা লোৱা, তাৰপিছত মোক কিবা দক্ষিণা দিয়া, এনেকৈ কোৱা নাছিলে। তাৰপিছত মই যেতিয়া গুৰুজীক ভক্তি দিব লাগে, তো গুৰুজীটো বেলেগ, অনুকূল গুৰুজীটো এতিয়া বেলেগ, আৰু দীক্ষা দিয়াজনক ঋত্বিক বুলি কয়। তো ঋত্বিকে ক'লে গুৰুজী সেয়াত এইখন ফটোৰ আগত তুমি ভক্তি দিয়া, দি পেলাই আৰু কিবা এটা মন যায় 1 পইচা 3 পইচা কিবা এটা দক্ষিণা দিয়া। যেতিয়া সেনেকৈ 1101 টকা 1001 টকা অংগবস্ত্ৰ দিব লাগে, তেতিয়া মই গম পালোঁ এইচব গুৰু নহয়। এইচব গুৰুটো পিছত কি কৰিব, বছৰত আমাক 5,000 টকা এটা দিব লাগিব, 3,000 বান্ধি দিব, এইবিলাকতো কৰিব নোৱাৰি। সেইকাৰণে সাধাৰণ ব্ৰাহ্মণে কি কৰিছে, মোৰ যেতিয়া মা দেউতা ঢুকালে,
গামচা লিখি দিছে 5খন, তো লিখা মতে আনিছোঁ। শ্ৰাদ্ধ পাতিবলৈ বহিছোঁ, তেতিয়া কয় যে আৰু 3খন লাগিব, এইটো লৈও কাজিয়া কৰিছোঁ। তেতিয়াৰ পৰা মই অলপ নাস্তিকৰ নিচিনা হৈ গ'লোঁ আৰু সেইকাৰণে মই এই অনুকূলৰ সেইটো এৰিলোঁ। যেতিয়া মই এদিন গপকৈ আকৌ গ'লোঁ, আমাৰ আৰু বকচ আছিলে, আশ্ৰম এটাত গ'লোঁ। ক'লে আপুনি ইমান দিন এৰিলে। এৰাৰ মূল কাৰণ হ'ল মোৰ দেউতা এক্সপায়াৰ হ'ল। এক্সপায়াৰ হওঁতে মই তেতিয়া 1 মাহ আমাৰ মানিব লাগে, এইবিলাক কৰিব পৰা নাই। তাৰপিছত মোৰ এটা এক্সিডেণ্ট হ'ল, মই মেডিকেলত 6 মাহ থাকিলোঁ, এইবিলাক নহ'ল। তেতিয়া মই গ'লোঁ, কি ক'লে, তুমি বোলে হেৰি কৰিব লাগিব, মাথা মুণ্ডন কৰিব লাগিব আৰু ডেইলি 3 গড় পৰা 7 গড়ৰ ভিক্ষা খুজিব লাগিব। তুমি ক'ব লাগিব যে মোৰ এনেকৈ এনেকৈ হ'ল, হোৱাৰ কাৰণে মোৰ নাম দীক্ষা এইবিলাকৰ এনেকৈ ঋত্বিকৰ স্থবিতি আমুক তামুক এইবিলাক কৰিব পৰা নাই, আপোনালোকে মোক উদ্ধাৰ কৰক ভিক্ষা দি। তো তেতিয়া দেখিলোঁ যে এইটোতো মান সন্মানৰ কথা। আমি মান সন্মানটো বজাই ৰাখি সেই আমি চব কৰিব লাগিব। দীক্ষা মাগি আমি ইমান ডাঙৰ কি পাপ কৰিলোঁ? ফাদাৰ এক্সপায়াৰ হৈছে, চোৱা আছে, তো ইগৰে সিগৰৰ পানী নাখায় চোৱা থাকিলে। তো তাত আমি এইটোতো কৰিব নোৱাৰোঁ, কোনো পূজা পাঠ কৰিব নোৱাৰোঁ। গুৰুৰ পূজা কৰাটো আৰু যেনেকৈ বিষ্ণু পূজা কৰা গুৰুৰ পূজা কৰা একেটাই, পূজাই। তো এইটো কৰিব নোৱাৰি। আকৌ মই মেডিকেলত আছোঁ, মেডিকেলত মই কেনেকৈ কৰিম? তেওঁলোকে ইমান ডাঙৰ শাস্তি বিধান দিছে, এইটো নহ'ব। এতিয়াতো আমাৰ গুৰুজী আমি নামখন লৈছে কিবা এটা কাৰণত আমাৰ শুদ্ধিকৰণ কৰি দিয়ে, আমাকতো তেনেকৈ নকয় যে মাথা মুণ্ডন কৰা, হেৰি কৰা। আৰু যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক কৰিব লাগে, আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিবলৈ মানা কৰে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে? সন্ত ৰামপাল গুৰুমাজে এইবোৰ কিয় কৰিবলৈ মানা কৰে? শ্ৰাদ্ধ বিন্ধ এইবিলাকৰ প্ৰতিতো আমি অলপ বিৰোধিতা আগৰ পৰাই কৰি আহিছোঁ নিজেই। আৰু এতিয়া মই খাটাং হ'লোঁ আৰু সত্য বুলি জানিলোঁ যে এইটো আমি বিৰোধিতা কৰাটো ভুল নাছিলে। এতিয়া গুৰুজীয়ে যেতিয়া আমাক চব বুজাই দিলে, এতিয়া আমি আৰু 10জনক ক'ব পাৰিম যে এইটো এনেকৈ হয়, এইটো তেনেকৈ হয়। যিটো আছে আমি গুৰুজীৰ শাস্ত্ৰমতে, গুৰুজীয়ে শাস্ত্ৰত যিটো বুজাই দিছে, শাস্ত্ৰত আগৰ পৰা লিখা আছে, আমাৰ মানুহে আমাক লুকাইছে এইবিলাক নিজৰ ব্যৱসায় চলাবৰ কাৰণে। ব্ৰাহ্মণ পণ্ডিতবিলাকে 2টা বেগ 3টা বেগ চাইকেলত ওলমাই নিয়ে, তাকো জেগা নহ'লে আমাৰ ঘৰত এইটো বেগ দি থৈ আহিবা। আমাৰ সেইখিনি দায়িত্ব আছিলে। আৰু 1 মাহ আগৰ পৰা মানুহজন মৰাৰ লগে লগে বামুণজনক একেবাৰে চব প্ৰাৰ্থনা কৰিব লাগে, আপুনি কিন্তু আমাৰ চব কৰি দিব লাগিব দেই। আমি যেন মহা বিপদত পৰি গ'লোঁ আৰু যে বামুণজন যদি আমি কেনেবাকৈ অকণমান 19-20 তেওঁ নাৰাজ হৈ গ'লে হ'লেতো আমাৰ উদ্ধাৰ নহ'ব শ্ৰাদ্ধ পাতিবলৈ। আমাৰ পিতা আমাক চব ডাঙৰ কথা এই হেৰি দিয়ে, খানৰ বস্তু দিয়ে। তাৰপিছত খানাৰ বস্তু দিলে কাউৰী কোনোবা আহি গ'ল, তেতিয়া ব্ৰাহ্মণ যদি আগত থাকে, এই তোমাৰ দেউতা এতিয়া কাউৰীৰ ৰূপত আহিল, মা দেউতা কাউৰীৰ ৰূপত আহিলে। মই পূৰা বিশ্বাস কৰিছিলোঁ। আনকি মোৰ তলত মোৰ বাইটো যেতিয়া ঢুকালে, তেতিয়া তাৰ শ্ৰাদ্ধ দিনাখন মই আছোঁ তাত। সিদিনাখন ব্ৰাহ্মণে কাম কৰি আছে, সিদিনাখন কাউৰীৰ কাৰণে খানা আগবঢ়াইছে ঘৰৰ পিছফালে, ডাঙৰ ল'ৰাটোৱে দিছে। ব্ৰাহ্মণৰ লগত মই কৈছোঁ চাহ বোলো, তাৰ নাম বিজন আছিলে, মই তেতিয়া বিজন বুলি মাতোঁ, চাহ তোৰ বাপেৰ বিজন বুলি, সেই চাহ কাউৰীৰ ৰূপ ধাৰণ কৰি আহিলোঁ, বেয়া লাগিছে বুজিছ, এনেকৈ কৈছোঁ। চক আমি কিমান তললৈ নামিছিলোঁ এই ব্ৰাহ্মণৰ লগ লাগি। আমি এইটো মানুহ মৰিলে তাক কাউৰী বনালোঁ, কুকুৰ বনালোঁ, গৰু বনালোঁ। আমাক কি কৰিলে আগৰ পণ্ডিতবিলাকে? শাস্ত্ৰত কি প্ৰমাণ আছে ছাৰ, যাৰ কাৰণে নেকি আপুনি কৈ আছে যে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিব নালাগে? গীতাত প্ৰমাণ আছে, গীতাৰ মতেইতো আমি শাস্ত্ৰ কৰি আছোঁ। গুৰুজী গীতাত বুজাই দিছে, দেখাই দিছে যে শ্ৰাদ্ধ মৃতভোজ খাব নালাগে, শ্ৰাদ্ধ পিণ্ডদান কৰিব নালাগে, বুট পূজা কৰিব নালাগে, পিতৃ পূজা কৰিলে পিতৃ লোক যাব, বুট পূজা কৰিলে বুট লোক যাব, দেৱ পূজা কৰিলে দেৱ লোক যাব, দেৱী পূজা কৰিলে দেৱী পূজা কৰিলে এইবিলাক যাব। তো আমি সেইবিলাক কেলৈ কৰিম? যিটো নিষেধ আছে শাস্ত্ৰত, আজিৰ পৰা এইটো হাজাৰ 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 যুগ আগৰ পৰা শাস্ত্ৰ চলি আছে, সেই শাস্ত্ৰটো আমি কি কাৰণত নমনাকৈ থাকিম? আমাক ভুলটো মূৰত সোমাইছে, আমি ইমান দিন ভুল আছিলোঁ, এতিয়া আমি দেখিছোঁ এইটো ভুল কৰি আছিলোঁ, এতিয়া শুদ্ধ পাইছোঁ। আমি এতিয়া শুদ্ধটো কৰিব লাগিব ন, আমি শুদ্ধটো কৰিব লাগিব, শুদ্ধ কৰ্ম কৰিব লাগিব, তেতিয়াহে হ'ব। আমি এতিয়া যদি ৰাস্তাত গৈ আছোঁ, কাৰোবাক যদি অশুদ্ধ ভাষা এটা ব্যৱহাৰ কৰোঁ, সিটো মোক চৰ মাৰিব। ঠিক তেনেকৈ আমি ভগৱানৰ যিখিনি শুদ্ধ কৰ্ম আমি যদি নকৰোঁ, তো ভগৱানেতো আমাক ফল ক'ৰ পৰা দিব? ঈশ্বৰে আমাক ক'ৰ পৰা দিব ফল? আমাৰতো হানিহে হ'ব। কাৰণ আমি এতিয়া শুদ্ধ ভক্তি প্ৰাৰ্থনা কৰাৰ কাৰণে আমি শুদ্ধ শাস্ত্ৰ পাইছোঁ, এতিয়া শুদ্ধ ভক্তি পূজা কৰি গৈ আছোঁ। তাতে যদি কোনোবাই বাধা দিয়ে বা কোনোবাই আমাক গালিও দিয়ে, আমি এইটো পৰোৱা নকৰোঁ।
ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে চাই আছে সেই দৰ্শকসকলৰ ভিতৰতে কোনোবা এনেকুৱা হয়তো বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকক আপুনি উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব বিচাৰে মোৰতো এটা কথা চিধাই তেওঁলোকে এই টিভিত দেখে মোবাইলবিলাকতো আছে ইউটিউবত আছে ফেচবুকতো দেখে অসমীয়া সৎসংগ হয় হিন্দীত হয় শ্ৰদ্ধা চেনেল আছে সাধনা টিভি আছে চবত আছে তাত চাই পেলাই গুৰুৰ বচনবিলাক শুনিব লাগে বাণীবিলাক শুনিব লাগে সত্যাসত্য প্ৰমাণ কৰিবৰ কাৰণে নিজৰ আজিকালি প্ৰায় মানুহৰ ঘৰত পবিত্ৰ পুথি যেনেকৈ গীতাও থাকে অন্য পুথিও থাকে গৰুড় পুৰাণ থাকে শিৱ পুৰাণো থাকে দেৱী পুৰাণো থাকে এইবিলাকৰ লগত মিলাওক চাওক তাৰপিছত ভক্তি কৰক নাম দীক্ষা লোৱাৰ আগত গুৰুজীৰ আগত টিভিটোত যেতিয়া চলে তেতিয়াই সেই টিভিতেই এইজনকেই গুৰু ভগৱান মানি বুলি যদি তাত হেৰি কৰে যেনেকৈ পাথৰৰ মূৰ্তিটোক দণ্ডবোধ দিব পাৰে তাত জীৱিত গুৰু এজন টিভিত কথা পাতিছে তাত জীৱিত তেওঁৰ আগত দণ্ডবোধ দি সংকল্প কৰক যে মোৰ বেমাৰ হৈছে বেমাৰটো ভাল কৰা আমি তোমাৰ পৰা শৰণলৈ আহিম তো এইটো কৰি চাওক তেতিয়াতো গম পাই যাব কিমান উপকাৰ হয় কিমান ফল দিয়ে কিমান ডাঙৰ গুৰু তেওঁ যে পূৰ্ণ পৰমাত্মা ৰামপালৰ ৰূপত যে এই পৃথিৱীত লীলা কৰি আছে আৱিৰ্ভাৱ কৰি হৈ পেলাই যে লীলা কৰি আছে তেতিয়া গম পাব ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সহজভাৱে নাম দীক্ষা ল'বলৈ আপোনাৰ মোবাইল বা টিভিত আপোনাৰ নাম্বাৰ এটা দিয়া আছে এই নাম্বাৰটোৰ পৰা ফোন কৰিলে জানিব কিমান নামদান কেন্দ্ৰ ক'ত ক'ত আছে অসমত কিমানকেইটা নামদান কেন্দ্ৰ আছে কোলাৰগাঁৱত আছে তিনিচুকীয়া আছে নাহৰকটী আছে জাগোনত আছে হোজাইত আছে অত্যন্ত চব জেগাত আছে শিলচৰত আছে এনেকৈ জেগাই জেগাই গোটেই অসমত প্ৰায় ভালেমানকেইটা নামদান কেন্দ্ৰ আছে গোটেই বিশ্বত 500ৰ ওপৰত নামদান কেন্দ্ৰ আছে যোনে য'ত বিচাৰে সুবিধা মতে তাত গৈ নাম ল'ব পাৰিব আৰু ফোন নম্বৰটো তাত ওলাই থাকে ছাৰ তাত কিবা টকা পইচা লোৱা হয়নে যেতিয়া আপোনালোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লয় তেখেতৰ আশ্ৰমত টকা পইচা কিবা ব্যৱস্থা কৰা হয় নেকি নাম লোৱাতেতো টকা পইচাৰ কোনো প্ৰয়োজনেই নাই নিজে আহিব লাগে নাম ল'ব লাগে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ